নমস্কাৰ সকলোলৈ স্বাগতম জনাইছো স্মাৰ্ট এডুকেশ্যন চেনেললৈ। আজি 10টা মোষ্ট ইম্পৰ্টেণ্ট জিকে প্ৰশ্ন লৈ আহিছো। ভিডিঅ'টো শেষলৈ ভালদৰে চাই থাকিব আৰু চেনেলটোত নতুনকৈ আহিছে যদি সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আজিৰ প্ৰথম প্ৰশ্নটো হ'ল হু এমং দ্য ফলোইং অৰ্গেনাইজড দ্য ডিফেন্স ইন দ্য ট্ৰায়েল অফ দ্য INA অফিচাৰ্ছ কেপ্টেইন PK Sehgal, Captain Shahnawaz Khan and Captain GS Dhiran। INA officers PK Sehgal, Captain Shahnawaz Khan and Captain GS Dhiran নিম্নলিখিতসকলৰ ভিতৰত কোনে বিচাৰত প্ৰতিৰক্ষা সংগঠিত কৰিছিল? এই শুদ্ধ উত্তৰটো হ'ল এ ফুলফাই দেশাই। 2 নম্বৰ প্ৰশ্ন হু গেভ দ্য শ্লোগান ইনকিলাব জিন্দাবাদ? ইনকিলাব জিন্দাবাদ শ্লোগানটো কোনে দিছিল? শুদ্ধ উত্তৰটো হ'ল এ হজৰত মহানী। ইনকিলাব জিন্দাবাদ হজৰত মহানীয়ে দিছিল। এই শ্লোগানটো ভগত সিঙে ব্যৱহাৰ কৰিছিল, যিয়ে দিল্লীৰ কেন্দ্ৰীয় বিধানসভাত বোমা বিস্ফোৰণ কৰাৰ পিছত ইয়াক চিঞৰিছিল। ই ভাৰতীয় স্বাধীনতা আন্দোলনৰ এক সমাৱেশিক কোলাহল হৈ পৰিছিল। 3 নম্বৰ প্ৰশ্ন দি শ্লোগান ইনকিলাব জিন্দাবাদ ৱাজ ফাৰ্ষ্ট ৰেইজড বাই? ইনকিলাব জিন্দাবাদ শ্লোগানটো প্ৰথমে উদ্ভাৱন কৰিছিল। এই উত্তৰটো হ'ল চি ভগত সিং। 1929 চনৰ এপ্ৰিল মাহত ভগত সিং আৰু তেওঁৰ সহযোগী বটুকেশ্বৰ দত্তই এই শ্লোগানটো উদ্ভাৱন কৰিছিল, যিয়ে দিল্লীৰ কেন্দ্ৰীয় বিধানসভাত বোমা বিস্ফোৰণ কৰাৰ পিছত এই শ্লোগানটো দিছিল। 4 নম্বৰ প্ৰশ্ন হু এমং দ্য ফলোইং ড্ৰাফটেড দ্য ৰিজলিউশ্যন অফ ফাণ্ডামেণ্টেল ৰাইটছ ফৰ দ্য কৰাচী ছেছন অফ কংগ্ৰেছ ইন 1931? 1931 চনত কংগ্ৰেছৰ কৰাচী অধিৱেশনৰ বাবে মৌলিক অধিকাৰৰ প্ৰস্তাৱৰ খচৰা কোনে প্ৰস্তুত কৰিছিল? শুদ্ধ উত্তৰটো হ'ল জৱাহৰলাল নেহৰু। পণ্ডিত জৱাহৰলাল নেহৰুৱে মৌলিক অধিকাৰ আৰু অৰ্থনৈতিক কাৰ্যসূচীৰ প্ৰস্তাৱৰ খচৰা প্ৰস্তুত কৰিছে। 1931 চনৰ 26 মাৰ্চৰ পৰা 31 মাৰ্চলৈকে অনুষ্ঠিত হোৱা কৰাচী কংগ্ৰেছ অধিৱেশনত সভাপতিত্ব কৰিছিল চৰ্দাৰ বল্লভভাই পেটেল। 5 নম্বৰ প্ৰশ্ন হু অফ দ্য ফলোইং এপইণ্টেড এ নেশ্যনেল প্লেনিং কমিটি ইন 1938? তলৰ কোনে 1938 চনত ৰাষ্ট্ৰীয় পৰিকল্পনা সমিতি নিযুক্তি দিছিল? শুদ্ধ উত্তৰটো হ'ল বি নেতাজী সুভাষ চন্দ্ৰ বোস। ভাৰতীয় জাতীয় কংগ্ৰেছৰ সভাপতি সুভাষ চন্দ্ৰ বোসে 1938 চনত নেশ্যনেল প্লেনিং কমিটি নিযুক্তি কৰিছিল। জৱাহৰলাল নেহৰু আছিল সমিতিৰ প্ৰথম সভাপতি। 6 নম্বৰ প্ৰশ্ন এট দ্য বিগিনিং অফ দ্য 20th century হু এমং দ্য ফলোইং পাব্লিছড দ্য ইকনমিক হিষ্ট্ৰী অফ ইণ্ডিয়া? বিংশ শতিকাৰ আৰম্ভণিতে নিম্নলিখিতসকলৰ ভিতৰত কোনে দি ইকনমিক হিষ্ট্ৰী অফ ইণ্ডিয়া প্ৰকাশ কৰিছিল? শুদ্ধ উত্তৰটো হ'ল ৰমেশ চন্দ্ৰ দত্ত। দি ইকনমিক হিষ্ট্ৰী অফ ইণ্ডিয়া নামৰ গ্ৰন্থখনৰ লেখক হৈছে ৰমেশ চন্দ্ৰ দত্ত আৰু এই গ্ৰন্থখন প্ৰথমবাৰৰ বাবে 1902 চনত প্ৰকাশিত হৈছিল আৰু ইয়াক ভাৰতীয় অৰ্থনৈতিক ইতিহাসৰ ক্ষেত্ৰত এক উৎকৃষ্ট গ্ৰন্থ হিচাপে গণ্য কৰা হয়। 7 নম্বৰ প্ৰশ্ন হুইচ আৰ্টিকেল অফ দ্য ইণ্ডিয়ান কনষ্টিটিউশ্যন গিভছ দ্য প্ৰেচিডেণ্ট দ্য পাৱাৰ অফ পেৰিডনিং? ভাৰতীয় সংবিধানৰ কোনটো অনুচ্ছেদে ৰাষ্ট্ৰপতিক ক্ষমা কৰাৰ প্ৰদান কৰে? শুদ্ধ উত্তৰটো হ'ল এ আৰ্টিকেল 72। 72 নং অনুচ্ছেদৰ অধীনত ভাৰতৰ ৰাষ্ট্ৰপতিয়ে দোষী সাব্যস্ত ব্যক্তিজনক ক্ষমা কৰিব পাৰে বা শাস্তি হ্ৰাস কৰিব পাৰে, বিশেষকৈ মৃত্যুদণ্ডৰ সৈতে জড়িত গোচৰত। 8 নম্বৰ প্ৰশ্ন হু ৱাজ দ্য প্ৰাইম মিনিষ্টাৰ অফ ইণ্ডিয়া ডিউৰিং ইণ্ডো-পাক ৱাৰ ইন 1965? 1965 চনৰ ভাৰত পাকিস্তানৰ যুদ্ধৰ সময়ত ভাৰতৰ প্ৰধানমন্ত্ৰী কোন আছিল? শুদ্ধ উত্তৰটো হ'ল চি লাল বাহাদুৰ শাস্ত্ৰী। তেওঁ 1964 চনৰ পৰা 1966 চনলৈকে ভাৰতৰ প্ৰধানমন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। 1965 চনত ভাৰত পাকিস্তান যুদ্ধৰ সময়ত তেওঁ ভাৰতৰ প্ৰধানমন্ত্ৰী আছিল। 1962 চনত ভাৰত চীন যুদ্ধৰ সময়ত জৱাহৰলাল নেহৰু ভাৰতৰ প্ৰধানমন্ত্ৰী আছিল আৰু 1971 চনত
ভাৰত পাকিস্তানৰ যুদ্ধৰ সময়ত ইন্দিৰা গান্ধী ভাৰতৰ প্ৰধানমন্ত্ৰী আছিল। 9 নম্বৰ প্ৰশ্ন, ইন হুইচ চিটি ইজ ইণ্ডিয়ান ৰেলৱে ৰেল কোচ ফেক্টৰী লোকেটেড? ভাৰতীয় ৰেলৱে ৰেল কোচ ফেক্টৰী কোন চহৰত অৱস্থিত? শুদ্ধ উত্তৰটো হ'ল বি, কাপুৰথলা। কাপুৰথলা ৰেল কোচ ফেক্টৰী হৈছে পাঞ্জাৱ ৰাজ্যত অৱস্থিত। ভাৰতীয় ৰেলৰ বাবে এটা কোচ নিৰ্মাণ ইউনিট ই জলন্ধৰ ফিৰোজপুৰ ৰেলপথত অৱস্থিত। 10 নম্বৰ প্ৰশ্ন, হু ফাউণ্ডেড দ্য ফৰৱাৰ্ড ব্লক? ফৰৱাৰ্ড ব্লক কোনে প্ৰতিষ্ঠা কৰিছিল? শুদ্ধ উত্তৰটো হ'ল এ, সুভাষ চন্দ্ৰ বোস। ফৰৱাৰ্ড ব্লক 1939 চনত নেতাজী সুভাষ চন্দ্ৰ বসুৰ দ্বাৰা প্ৰতিষ্ঠা কৰা হৈছিল। ফৰৱাৰ্ড ব্লকৰ প্ৰতিষ্ঠাৰ তাৰিখ 22 জুন হিচাপে নিৰ্ণয় কৰা হৈছিল। মহাত্মা গান্ধীৰ সৈতে সংঘাতৰ পিছত সুভাষ চন্দ্ৰ বসুৱে ভাৰতীয় জাতীয় কংগ্ৰেছৰ পৰা পদত্যাগ কৰিছিল। কলকাতাত এক সমাৰোহত ফৰৱাৰ্ড ব্লক গঠনৰ কথা ৰাজহুৱাভাৱে ঘোষণা কৰা হৈছিল। ই হৈছে বাওঁপন্থী মতাদৰ্শৰ সৈতে জাতীয়তাবাদী দল।